নমস্কাৰ আজি আমি আলোচনা কৰিব লৈছো অষ্টম শ্ৰেণীৰ গণিত বিষয়ৰ পৰিমেয় সংখ্যা পাঠটিৰ প্ৰশ্ন নং 5 ৰ পৰা ইয়াৰ পূৰ্বে আমি পাঠটোৰ যিখিনি বিধি আছে পৰিমেয় সংখ্যাৰ যিকিটা বিধি আমি জানিব লাগে সেই বিধি কেইটাৰ ওপৰত আৰু ইয়াৰ অনুশীলনী যেটো 1.1 অনুশীলনী আছে তাৰ 1 নং প্ৰশ্নৰ পৰা 4 নং প্ৰশ্নলৈকে আমি ইতিমধ্যে বেলেগ দুটা ভিডিঅত আলোচনা কৰি লৈছো গতিকে এই ভিডিঅটো চোৱাৰ আগত যদি হে সেইকিটা চোৱা নাই গতিকে সেইটা এবাৰ চাই লবা তেতিয়া এইখিনি বুজিবলৈ আমাৰ সহজ হ'ব গতিকে আমি প্ৰথম 5 নং প্ৰশ্নৰ পৰা গৈছো 5 নং প্ৰশ্নটো কি দিছে প্ৰশ্ন দিছে -1 and 2/3 গুণাত্মক বিপৰীত 5/3 হয়নে যুক্তি দিয়া এটা মই কি কৈছে -1 and 2/3 আমাৰ কি চাব কৈছে গুণাত্মক বিপৰীত চাবলৈ কৈছে 5/3 টো হয়নে নহয় এতিয়া আমি চাম এই গুণাত্মক বিপৰীত মানে কি পাইছিলো যে দুটা সংখ্যা পূৰণ কৰিলে যেতিয়া সংখ্যা দুটাৰ পূৰণফলটো 1 হ'ব তেতিয়া সেই সংখ্যা দুটাক এটাক আনটোৰ গুণাত্মক বিপৰীত বুলি কোৱা হয় আমি যেনেকৈ 2/1 আছে বলে বা চৈলটো 2/3 আছে 2/3 এটা সংখ্যা আছে তাৰ লগত আমাক কি পূৰণ কৰিলে 1 হ'ব আমি চাব লাগিব বলে 2/3 লগত 3/2 পূৰণ কৰিলে 1 হয় মানে 2 2 কেনসেল গল 3 3 কেনসেল গল 1 থাকিলে গতিকে সেই 2/3 গুণাত্মক বিপৰীত কিমান 3/2 তেনেকে গতিকে আমি ইয়াত কি উলুটি খাই যায় হৰটো লব হয় লবটো হৰ হয় কিন্তু ইয়াতটো আমাৰ এতিয়া তেনেকে নাই গতিকে আমি ইয়াত প্ৰথম কৰি চাব লাগিব যে -1/2 -1 and 2/3 টো আমি কেনেকৈ কৰিব পাৰিম এটো আছে কি হল মিশ্ৰ ভগ্নাংশত আছে মিশ্ৰ ভগ্নাংশত থাকিলে আমি সিধা সিধিকে চাব নোৱাৰিম গতিকে তাৰ পৰা আমি প্ৰথম নিব লাগিব মিশ্ৰ ভগ্নাংশৰ পৰা অপ্ৰকৃত ভগ্নাংশলে প্ৰথম নি লব লাগিব কেনেকৈ নিম প্ৰথম কি কৰিম a যেটো 3 আছে প্ৰথম 3 টো 3 ভাগে লিখিম আৰু মিশ্ৰ ভগ্নাংশ কেনেকৈ অপ্ৰকৃত ভগ্নাংশলে নিয়ে যে a যেটো 3 আছে 3 টো লগত আমি প্ৰথমে -1 টো ইনটু কৰিম ইনটু কৰাৰ পিছত যেটো পাম ৰিজাল্ট তাৰ লগত এটো প্লাস কৰিম 3 টো লগত -1 টো ইনটু কৰিম আৰু তাৰ লগত ইয়াত একো চিহ্ন মানে প্লাস এটা আছে এই প্লাসটো আমি কাৰ লগত কৰিম 2 টো লগত এতে কি হ'ব 3 টো 3 ভাগে থাকিলে তাৰ পিছত 3 * -1 -3 কি কৈছো 3 টোৱে -1 তে ইনটু কৰিছো গতিকে 3 * -1 -3 আৰু এই 2 টো আহি পেলা তাৰ লগত হ'ব কি প্লাস এতিয়া আমি পালো কিমান -3 + 2 / 3 ইয়াক যদি আমি কৰো কি হ'ব ওপৰটো যদি কৰো -3 + 2 দুইটা বেলেগ বেলেগ চিন থাকিলে আমি কৈছিলো আগত বিয়োগ কৰো গতিকে 3 পৰা 2 গল 1 আৰু ডাঙৰ ডাঙৰ মাইনাস থাকে ইয়াত সাইন বহিব কি মাইনাস মানে -1 -3 + 2 মানে -1 আৰু তলত থাকিলে কি 3 মানে এটো মানে কিমান -1/3 এতিয়া আমি -1/3 পৰা আমি গুণাত্মক বিপৰীত চাব পৰা হলো এটা -1/3 যদি গুণাত্মক বিপৰীত চাও তেতিয়া আমি দেখিম যে -1/3 কি হ'ব গুণাত্মক বিপৰীত হল আমি জানি কি পাইছো 3/2 যদি আমি গুণাত্মক বিপৰীত চাও 2/3 5/2 যদি গুণাত্মক বিপৰীত চাও 2/5 মানে হৰটো কি হয় লবটো হৰ হয় ইয়াত আমি যদি লুটিয়ানো কি হ'ব মাইনাস টু মাইনাসে থাকিব আৰু 3 টো ওপৰলৈ যাব 1 টো তললৈ যাব -3/1 মানে -3 গতিকে আমি কি দেখিলো যে -1 and 2/3 গুণাত্মক বিপৰীত কি পাইছো -3 হে পাইছো 5/3 নহয় মানে এটো আমাৰ কি বুলি কৈছে 5/3 হয় নাই হৰিছিল আমি কম গতিকে 5/3 নহয় কিয় নহয় কাৰণ ইয়াত যেটো 5/3 পালে এটো কেনে পালে এই 3 * 3 3 / 5 এই মাইনাসটো ইয়াত ধৰা নাই 3 * 3 3 / 5 আমি যেনেকৈ এটো কি কৈছে এই মাইনাসটো পূৰণ কৰা নাই 3 * 1 3 + 2 তেনেকৈ এটো পাইছে গতিকে আমি এটো কি কম নহয় বুলি কম 5/3 হয় নে 5/3 নহয় তাৰ পিছত 1 ৰ গুণাত্মক আৰু যোগাত্মক বিপৰীত কি সুধিছে এটা 1 ৰ গুণাত্মক আৰু যোগাত্মক বিপৰীত কি গুণাত্মক বিপৰীত মানে আমি কৈছো যে দুটা সংখ্যা পূৰণ কৰিলে যেতিয়া পূৰণফলটো 1 হয় তেতিয়া সেই সংখ্যা দুটাক মানে যে দুটা পূৰণ কৰিছো তাৰ এটাক আনটোৰ গুণাত্মক বিপৰীত বুলি কয় এতিয়া 1 ৰ গুণাত্মক বিপৰীত যদি চাও তেতিয়া আমি কি হ'ব গুণাত্মক বিপৰীত হলে কৈছিল যে হৰটো লব হয় লবটো হৰ হয় 1 টোক আমি কি বুলি লিখিব পাৰো 1/1 ইয়াক আকৌ লুটিয়ালো কি হ'ব 1 এ হ'ব গতিকে আমি আৰু এটা কথা 1 ৰ লগত কি ইনটু কৰিলে 1 পাওঁ 1 * 1 কৰিলে আমি 1 পাওঁ গতিকে 1 ৰ গুণাত্মক বিপৰীত কি হ'ব 1 এ হ'ব গতিকে আমি লিখিম 1 ৰ গুণাত্মক বিপৰীত হল কিমান 1 ৰ গুণাত্মক বিপৰীত কিমান 1 এ হ'ব কাৰণ 1 * 1 দুটা সংখ্যা পূৰণ কৰিলে 1 হে হ'ব লাগে তাৰ পিছত যোগাত্মক বিপৰীত কি হৈছে 1 ৰ আমি লিখিম 1 ৰ যোগাত্মক বিপৰীত হল 1 ৰ যোগাত্মক বিপৰীত কেনেকৈ গম পাও যোগাত্মক বিপৰীত কেনেকৈ গম পাও দুটা সংখ্যা যোগ কৰিলে তাৰ যোগফলটো 0 হলে সেই সংখ্যা দুটাক এটাক আনটোৰ যোগাত্মক বিপৰীত বুলি কোৱা হয় গতিকে দুটা সংখ্যা যোগ কৰিলে যোগফলটো 0 1 ৰ লগত কি সংখ্যাটো যোগ কৰিলে আমি ৰিজাল্টটো কি পাম 0 পাম হেতু চাব লাগে এতিয়া আমি 1 ৰ লগত কি প্লাস কৰিলে 0 পাম 1 ৰ লগত 0 প্লাস কৰিলে 0 পাম জানো না পাম 1 পাম 1 ৰ লগত 1 প্লাস কৰিলে 2 পাম গতিকে আমি তেনেকৈ নাচাও কি চাম আমি আগতেটো শিকিছিলো যে যদি আমাক +1 মানে 1 মানে কি +1 1 ৰ যোগাত্মক বিপৰীত যেতিয়া চাব লাগিব -1 বলে -1 ৰ যোগাত্মক বিপৰীত +1 তেনেকৈ গতিকে আমি 1 ৰ যোগাত্মক বিপৰীত হল কিমান -1 একেবাৰে সহজ 1 ৰ লগত যদি আমি -1 টা যদি প্লাস কৰি দিও এনেকৈ 1 + -1 = কি হ'ব 1 + * -1 এতিয়া 1 আহিলে 1 - 1 কিমান
0 গতিকে আমি দুটা সংখ্যা যোগ কৰি কিমান পাইছোঁ 0 গতিকে হ'ব কাৰ লগত যোগ কৰিছিলোঁ -1 লগত গতিকে 1 যোগাত্মক বিপৰীত হ'ব -1 নেক্সট আমাক সুধিছে -4/9 আৰু 11/16 গুণাত্মক বিপৰীত সংখ্যা দুটা লিখা 4/9 -4/9 আৰু 11/6 গুণাত্মক বিপৰীত লিখিব কৈছে একেবাৰে সহজে গুণাত্মক বিপৰীত বুলি যেতিয়া ক'ব ভগ্নাংশ এটাৰ যেতিয়া গুণাত্মক বিপৰীত বিচাৰিব তেতিয়া আমি কি কৰিম চিনটো যিটো আছে সেইটোকে ৰাখি পেলাই সংখ্যা দুটা লবটোক হৰ কৰিম হৰটোক লব কৰিম গতিকে ইয়াত যদি মই চাওঁ -4/9 ৰ গুণাত্মক বিপৰীত হ'ব -4/9 ৰ গুণাত্মক বিপৰীত কি হ'ব মাইনাসটো মাইনাস আহিব আৰু হৰটো লব হ'ব লবটো হৰ মানে 4 টো হ'বগে ইয়াত হৰ তললৈ যাব 9 টো যিটো হৰ আছিল হি ওপৰলৈ যাব মানে -9/4 তাৰ পিছত এটা পূৰণ কৰি তোমালোকে চাব পাৰা ইয়াৰ ৰিজাল্টটো কিমান পাবা 1 পাবা পূৰণ কৰিলে তাৰ পিছত 11/16 সুধিছিলে এতিয়া লিখিম 11/16 ৰ গুণাত্মক বিপৰীত হ'ব 11/16 ৰ গুণাত্মক বিপৰীত কিমান হ'ব হৰটো লব হ'ব লবটো হৰ হ'ব মানে 16 টো যাব এবাৰ ওপৰলৈ আৰু 11 টো যাব তললৈ গতিকে 16/11 আমি এটা পূৰণ কৰি চাব পাৰা যে 11/16 * 16/11 এতিয়া পূৰণ কৰিলে কিমান পাম 16 কেনসেল যাব তলৰ পৰা একেটা সংখ্যা থাকিলে আমি কাটিব পাৰো ইয়াতো 11 কেনসেল যাব ওপৰত একোন থাকিলে ইয়াত এটা এবাৰ গৈছে আটাই যাতে আমি পূৰণ কৰিলে কিমান পাম সব 1 এ আছে পূৰণ কৰিলে হৰণ কৰিলে কিমান পাম 1 এ পাম গতিকে ইয়াত কি হ'ব 16/11 মানে এৰ লগত এটো পূৰণ কৰিলে 1 পাম গতিকে আমাৰ 5 6 7 এইটা কোৱেশ্চন হৈছে এনেকে নেক্সট আছে 8 নম্বৰ কোৱেশ্চন 8 নম্বৰ কোৱেশ্চনটো কি আছে তলৰ সংখ্যা দুটাৰ প্ৰতিক্ৰম লিখা এটা দিছে 2/3 আৰু এটা দিছে -5/12 এতিয়া আমি প্ৰতিক্ৰমটোকে আমি কি বুলি কওঁ অনুন্নক বুলি ক'ব পাৰো আমি কি কৰো আমাক যেনিবা খুদিলে 2/3 প্ৰতিক্ৰম আমি এক 2/3 হৈছে মোক যেনিবা কয় 1/2 প্ৰতিক্ৰম কিমান তেতিয়া আমি কি কৰিম ইয়াতো একেটাই আমি প্ৰতিক্ৰম মানে কি কৰিম সংখ্যা দুটা হৰটো লব কৰিম লবটো হৰ কৰিম এই দুইটো ওপৰলৈ যাব 1 টো তললৈ যাব ঠিক একেদৰে ইয়াত যদি মই এতিয়া প্ৰতিক্ৰম যদি মই 2/3 যদি প্ৰতিক্ৰম লিখো 1 টো 2/3 কি বিচাৰিছে প্ৰতিক্ৰম গতিকে 2/3 প্ৰতিক্ৰম হল কিমান একেবাৰে সহজ 3 টো ওপৰলৈ যাব 2 টো তললৈ যাব গতিকে 3/2 প্ৰতিক্ৰম এটো তাৰ পিছত সেকেন্ডটো কি আছে -5/12 ৰ প্ৰতিক্ৰম বিচাৰিছে গতিকে -5/12 ৰ প্ৰতিক্ৰম হ'ব কিমান মাইনাসটো মাইনাসে থাকিব আৰু যেটো সংখ্যাটো আছে লুটি খাই যাব 12 টো ওপৰলৈ যাব 5 টো তললৈ যাব মানে -12/5 সো এনেকৈ আমি একেবাৰে সহজে প্ৰতিক্ৰম আমি এনেকৈ দৰে চাব পাৰো নেক্সট আছে প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা কি 9 নম্বৰটো কি আছে প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা কি প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা কি এতিয়া আমি এনেকুৱা এটা পৰিমেয় সংখ্যা ক'ব লাগে যি দুটাৰ প্ৰতিক্ৰমটো কি হ'ব সেই পৰিমেয় সংখ্যাটোৰ দুইটা একে হয় আব ধৰা আমি যেনিবা 2/3 কলো 2/3 প্ৰতিক্ৰম কিমান 3/2 দুইটা সমান হৈছে জানো দুইটা একে নাই হয় প্ৰতিক্ৰম দুটা একে নাই হয় এটা 2/3 আছে এটা 3/2 আমাক এনেকুৱা এটা সংখ্যা বিচাৰিছে যি দুটাৰ প্ৰতিক্ৰম দুটাও কি হ'ব একে হ'ব লাগিব পৰিমেয় সংখ্যা দুটাৰ এতিয়া আমি তেনেকুৱা কোনো সংখ্যা নাপাও 2/2 পাব পাৰো তেতিয়া তাক প্ৰতিক্ৰম কৰিলে আকৌ 2/3 পাম 2/2 3/3 যদি চাও আকৌ 3/3 তেনেকে পাম মানে কি একেটা সংখ্যাকে আহিব লাগিব আকৌ 2/2 টো আমি যদি কটাকটি কৰি দিও কিমান পাম 1/1 পাম মানে সেই 1 যে আছে সেই 1 টোই হ'ব কি একমাত্ৰ পৰিমেয় সংখ্যা যাৰ প্ৰতিক্ৰমটো কি পাও আকৌ 1 এ পাও 1 ৰ আমি প্লাসটো লব পাৰো মাইনাসটো লব পাৰো গতিকে আমি দুইটা লিখিব পাৰো -1 লৈ কি -1/-1 তেতিয়া একেটা পাম কিমান পাম -1/-1 পাম ওপৰ তল হলে জাস্ট মাইনাসটো কেনসেল যাব আকৌ 1 এ পাম গতিকে আমি একে হোৱা পৰিমেয় সংখ্যা কি বুলি কলে হয় আমি খুদিলে আমি ক'ব লাগিব যে প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা হল 1 আৰু -1 আৰু -1 এটো কেনেকৈ পৰিমেয় হলটো p/q আহি থাকিব লাগে ইয়াৰ তলত একো নাই মানে কি এটা আছে 1 এটা আছে বুলি ভাবি ললে হল গতে 1/1 আৰু -1/1 আমি এনেকে ক'ব পাৰো গতিকে এটা 1 আৰু এটা -1 বুলি ক'ব পাৰো হৰণ কৰিলে 1 যদি 1 হৰণ কৰো 1 -1 ক 1 হৰণ কৰিলে 1 -1 গতিকে এনেকে আমি ক'ব পাৰিম 1 আৰু -1 গতিকে এটো হৈ গল 8 নম্বৰ আৰু 9 নম্বৰ কোৱেশ্চনটো নেক্সট অংকটো আছে 10 টো আছে কি -25/26 ক 5/13 ৰ প্ৰতিক্ৰমেৰে পূৰণ কৰা
-25/26 ক 5/13 প্ৰতিক্ৰমেৰে কি কৰিব গৈছে পূৰণ কৰিব গৈছে গতিকে আমি পূৰণ কেনেকৈ কৰিম প্ৰথম -25/26 ক পূৰণ কৰিব কৈছে গতিকে আমি -25/26 লিখিলো পূৰণ কৰিব গৈছে গতিকে পূৰণ চিন লিখিলো কিন্তু 5/13 প্ৰতিক্ৰমেৰে পূৰণ কৰিব গৈছে 5/13 পূৰণ কৰিব কোৱা নাই গতিকে মই ইয়াত 5/13 লিখিব নোৱাৰিম ইয়াৰ যেটো প্ৰতিক্ৰম আছে প্ৰতিক্ৰমটো লিখিম প্ৰতিক্ৰম লিখিলে কি হ'ব 13 টো ওপৰলৈ যাব 5 টো কলৈ যাব তললৈ যাব এতিয়া আমি ইয়াত চাম যে তলৰ পৰা একে সংখ্যা বা বিভাজ্য থকা সংখ্যা আছে নেকি হেতু বাৰ্য সংখ্যা আছে নেকি যদি আছে আমি হেখিনি কি কৰিব পাৰিম কটাকটি কৰিব পাৰিম এতিয়া ইয়াত যদি চাও ওপৰত 13 আছে তলত 26 আছে আমি 13 এ 26 ক বাৰ জানি চাম ইয়াত 13 এ 5 আছে 13 এ 5 ক বাৰ না যায় গম পালো 25 এ 26 ক বাৰ না যায় বাকি দুটা চাম 13 আৰু 26 13 এ 26 ক বাৰ যায় কিমান যায় 2 13 26 13 এ 13 ক যায় এবাৰ 5 এ 5 ক যায় এবাৰ খালি যেটো সংখ্যা বাৰ দিছো একেটাই বাৰ দিব লাগিব 5 এ 5 ক কৰিছো ইয়াতো 5 এ কৰিব লাগিব কিমান যাব 5 5 গুণ 25 মাইনাস সেখানে -1 কি কইলো প্ৰথম 13 এ 13 ক এবাৰ যায় 26 ক দুবাৰ যায় গতিকে 1 লিখিলো ইয়াত 2 লিখিলো 5 এ 5 কো বাৰ যায় 25 কো বাৰ যায় মানে 5 আৰু 25 ক বাৰ যোৱা সংখ্যা কি আছে দুইটাকে বাৰ যোৱা 5 আছে গতিকে আমি 5 এৰে হৰণ কৰিছো 5 এ 5 ক গৈছে এবাৰ 25 ক গৈছে 5 বাৰ মাইনাস তো সেখানে মাইনাস দিলো এটা ওপৰত আমি কি সংখ্যা আছে চাম ওপৰত -5 এটা আছে ইনটু আছে মাজত আৰু এইফালে 1 এটা আছে আৰু এইফালে 2 এটা আছে ইনটু 1 এটা আছে গতিকে ইয়াৰ আমি প্ৰতিক্ৰমটো পূৰণফল 5 * 1 5 আৰু 2 * 1 কিমান 2 আৰু মাজত এটো -5 * 1 আছিল গতিকে -5 হ'ল গতিকে আমি প্ৰতিক্ৰমৰ পূৰণফলটো পাম -5/2 এটো হ'ব আমাৰ উত্তৰটো ইয়াৰ পিছত আমাৰ নেক্সট কোৱেশ্চনটো আছে 11 নম্বৰ কোৱেশ্চনটো আমাক সুধিছে কি বিধি প্ৰয়োগ হৈছে লিখা এতিয়া আমি কি বিধি প্ৰয়োগ হৈছে আমাক হেইটা সুধিছে এটা প্ৰথমটো আছে কি -3/5 * -2/7 -2/7 * -3/5 মানে আমি যদি এটো যদি a হিচাপে ধৰো এটো যদি b হিচাপে ধৰো তেতিয়া এফালে কি দেখিম -2/7 এটো কি বুলি লৈছো b বুলি গতিকে এটো b হ'ব -3/5 টো a বুলি লৈছো গতিকে a হ'ব মাজত ইনটু আছে ইয়াটো ইনটু আছে এফালে ইকুৱেল আছে কি কৈছো -3/5 টো মই a বুলি ধৰিলো -2/7 টো b বুলি ধৰিম যেনেকৈ বিধি সমূহত পঢ়িছিলো আৰু ইয়াত যদি -2/7 টো b বুলি ধৰো মই ইয়াতো -2/7 টো b বুলি ধৰিব লাগিব ইয়াত -3/5 টো a বুলি ধৰিছো ইয়াতো -3/5 টো a বুলি ধৰিব লাগিব এতিয়া এটো যে চাও কি আছে a * b = b * a আমি এটো কোনটো বিধি আসলে চাব লাগিব এটো কোনটো বিধি আসলে তোমালকে আগৰ ভিডিওটো যদি চাইছা তেতিয়া জানিবা এটো কোনটো বিধি মতে আছে ক্ৰম বিনিময় বিধি এটো কোনটো বিধি মতে আছে ক্ৰম বিনিময় বিধি যে a * b = যদি b * a হয় তেতিয়ালে হেতু কি বিধিত পৰে ক্ৰম বিনিময় বিধি তাৰ পিছতো আছে -4/5 + 0 = -4/5 = 0 + -4/5 এটা এটো কোনটো বিধিত আছে চাব লাগে ইয়াত আমি দেখিছো যে সংখ্যাটাৰ লগত কি কৰিছে 0 প্লাস কৰিছে -4/5 লগত এবাৰ 0 প্লাস কৰিছে তেতিয়াও -4/5 এ পাইছে আকৌ 0 লগত যদি -4/5 কৰে তেতিয়াও প্লাস কৰে 0 প্লাস কৰিলে কিমান পাইছে -4/5 এ পাইছে মানে এটো কি হৈছে যে -4/5 ৰ লগত 0 প্লাস কৰি -4/5 পাইছে আকৌ 0 লগত প্লাস কৰিছে কাক -4/5 ক তেতিয়াও কিমান পাইছে -4/5 এ এটো আমি কি পাইছিলো যে এনেকুৱা সংখ্যা যেটো সংখ্যা আমি কোনো সংখ্যাৰ লগত যদি যোগ কৰো তেতিয়া সেই একেটা সংখ্যাকে পাও তেতিয়া আমি পাইছিলো যে a + 0 = a = 0 + a এনেকুৱা এটা বিধি পাইছিলো বিধিটো বুজিবৰ কাৰণে তোমালোকে পৰৱৰ্তী ভিডিওটোত চালে আগৰ যেটো ভিডিও আছে ভিডিওটোত চালে বুজি পাবা a + 0 = a = 0 + a এটো কোনটো আসলে এটো আসলে যোগাত্মক অভেদ এটো কি আসলে যোগাত্মক অভেদ গতিকে ইয়াত যোগাত্মক অভেদৰ বিধি ব্যৱহাৰ হৈছে তাৰছত 2/9 * 1 1 ইনটু হৈ আছে আকৌ 1 টো কাৰ লগত ইনটু হৈছে 2/9 লগত এবাৰ 2/9 ৰ লগত 1 ইনটু কৰিছে এবাৰ 1 ৰ লগত 2/9 ইনটু কৰিছে তেতিয়া কি পাইছে ৰিজাল্ট একেটাই পাইছে মানে কি যিকোনো সংখ্যাটাৰ লগত যদি আমি 1 ইনটু কৰো তেতিয়া আমি কি পাম ৰিজাল্ট একেটাই পাইছো এটো কোনটো আসলে পূৰণৰ ক্ষেত্ৰত হৈছে ইয়াত গতিকে আমি এটো হ'ব গুণাত্মক অভেদ এটো খালি বিপৰীত নহয় যোগাত্মক বিপৰীত গুণাত্মক বিপৰীত নহয় কি হ'ব এটা যোগাত্মক অভেদ আৰু এটা কি গুণাত্মক অভেদ গতিকে আমি চাব লাগিব এটো এনেদৰে তাৰ পিছত আছে 12 নম্বৰ প্ৰশ্নটো আমি 12 নম্বৰ প্ৰশ্নৰ প্ৰথম প্ৰশ্নটো চাম প্ৰথম প্ৰশ্নটো কি আছে 6/7 + 2/5 + 2/7 + 1/5 এটা আমি কি বিধিত পৰিছে চাম এতিয়া গুটেইটা প্লাসৰ আছে মানে আৰু ইয়াত কিবা মিল আছে নেকি চাম 6/7 + 2/5 + 2/7 + 1/5 একেইটা সংখ্যা কত নাই গতিকে আমি এনেকুৱা ক্ষেত্ৰত কি কৰিম আমি এটা পাইছিলো যে a + b + c এনেকে কৰিলে কি হয় a + b + c মানে এনেকে সংখ্যা যদি অগা পিছা যদি কৰি পেলাই যদি যোগ কৰো মানে এবাৰ বলে b + c যোগ কৰিলে তাৰ লগত a যোগ কৰিলে আকৌ a + b যোগ কৰি তাৰ লগত c যোগ কৰিলো তেতিয়া আমি কি পাওঁ একেটা সংখ্যাকে আমি যোগফল হিচাপে পাওঁ এটো কি আছে সহযোগ বিধি গতে ইয়াত আমি প্ৰথম কি কৰিম সহযোগ বিধি মতে আমি কৰিব চাম সহযোগ বিধি মতে কি কৰিম
ইয়াত মই স্থানবোৰ সলনি কৰি পেলাই ইটোৰ লগত সিটো যিটো মিলি আছে তাৰ লগত আমি যোগ কৰি চাম ইয়াত আছে 7 ইয়াত আছে 7 হৰকিটা মিলাম গতিকে 6/7 ৰ ওচৰলে প্লাছ কাৰক আনিম 2/7 6/7 ৰ ওচৰলে প্ৰথম আনিম 2/7 প্লাছ এই যিটো 2/5 আছে 2/5 ৰ ওচৰলে কাৰক আনিম 1/5 আমি কি কৰিলো হৰকিটা মিলাই ললো ঠিক আছে এটো আমি সহযোগ বিধি মতে কৰিছো এতিয়া কি কৰিছো 6/7 আৰু 2/7 একেলগে কৰিম তাৰ পিছত 2/5 + 1/5 আমি কৈছিলো যে a + b একেলগে প্লাস কৰিম তাৰ পিছত c কৰিম বা a + b + c এনেকে লিখিলে আমি b + c প্ৰথমতে কৰি তাৰ লগত a + কৰি উপাং গতিকে ইয়াত এনেকৈ হৈছে 6/7 ৰ লগত 2/5 প্লাস নকৰি 6/7 ৰ লগত প্ৰথম 2/7 প্লাস কৰিছো হৰকিটা মিলাই আৰু ইভাগে 2/5 ৰ লগত আৰু কাক যোগ কৰিছো 1/5 গতিকে আমি কি বিধি কি কৰিছো ব্যৱহাৰ কৰিছো সহযোগ বিধি এতিয়া আমি এটো কৰিব লাগিব এটো কেনে কৰিম ভগ্নাংশৰ যোগ কৰিম এটো কি আছে প্ৰথম সাম এই দুটা যেতিয়া একেলগে কৰিম ইহতৰ হৰটো আমি চাব লাগিব হৰটো কি আছে 7 আৰু 7 আছে মানে একেটা সংখ্যা আছে একেটা সংখ্যা থাকিলে লসাগু একেটা আহিব 7 এ আহিব আৰু একে সংখ্যা থাকিলে ওপৰতলে ওপৰ দুটা সংখ্যা আছে দুইটা আমি সিধাকে যোগ কৰিব পাৰিম 6 + 2 8 প্লাস আছে কাৰণে আমি প্লাস কৰিছো 6 + 2 8 এনেকৈ হ'ব আৰু হিটো হ'ব কিমান 5 আছে গতিকে 5 এ থাকিব দুইটাতে কাৰণ 5 আছে তেতিয়া আমি 5 এ লিখিম আৰু 5 থাকিলে তলটো যদি একে থাকে তেতিয়া আমি ওপৰগিটা কি কৰিম সিধা সিধিকে যোগ কৰিম 2 + 1 3 এনেকুৱা হল এইখিনি আকৌ কি হ'ব এটা একেটা সংখ্যা আছে জানো একেটা সংখ্যা নাই 7 আৰু 5 বেলেগ বেলেগ সংখ্যা আহিলে এটো আমি কেনেকৈ লসাগু লম এতিয়া 7 আৰু 5 আমি চাম এটাই আনটো বিভাজ্য হয় নেকি কেনেকৈ আমি তিনটা নিয়ম পাও যে দুইটা সংখ্যা হয়তো একে হ'ব পাৰে নহলে দুইটা বেলেগ বেলেগ হ'ব যেটো এটাই আনটো বাৰ না যায় কেতিয়াবা এনেকুৱা পাও বলে এটো যেনিবা মই 8/10 + 3/5 এনেকুৱা পাও মানে তলৰ দুটা এটাই আনটোক বাৰ যোৱা এটা এটো এটাই আনটোক বাৰ নোযোৱা হলে কি কৰিম দুইটা সংখ্যা আমি পূৰণ কৰি দিম মানে এটাই আনটোক যদি বিভাজ্য নহয় দুইটা সংখ্যা আমি পূৰণ কৰিলে তাৰ লসাগুটো পাম 5 7 * 35 তেনেকৈ ইয়াত যদি আকৌ 10 থাকিলে যেন তেতিয়া আকৌ মই লসাগু 5 * 50 নিলিখো কি লিখিম ইয়াত চাম 5 এ 10ক বিভাজ্য 5 এ 10ক দুবাৰ যায় কাৰণে আমি ইয়াৰ যেটো ডাঙৰ সংখ্যা সেই ডাঙৰ সংখ্যাটো লসাগু হিচাপে লম 10 তেনেকৈ গতিকে এটো যেটো সংখ্যাটা বিভাজ্য নাছিল আমি কি কৰিছো পূৰণ কৰিছো 5 7 * 35 এতিয়া আকৌ ওপৰটা সিধা সিধিকে অথনি যেনেকৈ যোগ কৰিছিলো 6 2 8 তেনেকৈ যোগ কৰিব নোৱাৰো কাৰণ তলটো একে নাই হৰকিটা একে নহয় গতিকে ইয়াত 7 আছে ইয়াত 35 আছে এটা চাম 7 ৰ লগত কি ইনটু কৰিলে মই 35 পাম 7 ৰ লগত 5 ইনটু কৰিলে 35 7 * 5 35 7 5 * 35 সেখানে 5 পূৰণ কৰিলো আৰু এই 8 টো যে আছে এই 5 ৰ লগত আহি পেলাই পূৰণ হ'ব তাপা মাজত যেটো প্লাস আছে প্লাস থাকিব এবাৰ 5 এ 35 কেইবাৰ যায় চাম 7 বাৰ যায় গতিকে 7 লিখিলো 5 7 * 35 আৰু 3 টো আহি পেলাই ইয়াৰ লগত পূৰণ হ'ব আমি এনেকৈ কৰিব লাগিব এতিয়া ওপৰত কিমান হ'ল 5 7 * 40 যোগ 3 7 * 21 তলত হৈ গল কিমান 35 আছে গতিকে 40 + 21 মানে 61 তলত আছে কিমান 35 গতিকে উত্তৰটো হ'ব 61/35 প্ৰথমটো হৈ গল এটো নেক্সট 2 নম্বৰত আছে 670 * 7/11 + 670 * 1/3 এতিয়া এটো যদি চাম আমি কেনেকুৱা নিয়মত আছে আমি এটা পাইছিলো যে a * b + c এনেকৈ যদি থাকে তেতিয়া আমি কি কৰো এবাৰ a টো b টোৰ লগত ইনটু কৰো আৰু এবাৰ c টোৰ লগত ইনটু কৰো মানে কি a * b হ'ব ab মাজত প্লাস চিন আছে কাৰণে প্লাস a * c হ'ব ac আমি এনেকুৱা এটা পাইছিলো এটো কি আছিল বিতৰণ বিধি এখানে মই কৈছো যে এই অংককিটা যদি সোৱাৰ আগতে প্ৰথম যেটো পাৰ্ট আছে প্ৰথম খণ্ডটো যদি চাই লোৱা নাই বিধি কেটা গতিকে প্ৰথমতে বিধি কেটা চাই লবা তেতিয়াহে এই অংকখিনি আমি বুজি পাম গতিকে বিধি কেটা এবাৰ চাই লবা এতিয়া এটো কি আছে a * b + c = a টো এবাৰ b লগত ইনটু হ'ব ab + a * c হল ac গতিকে এটো হৈছে বিতৰণ বিধি ইয়াৰ মতে আছে কেনেকে এটো মই ধৰিলো a ইয়াত যদি 670 টো a হয় এটো a হ'ব কাৰণ এটো 670 এটো 670 গতিকে হেটো a হ'ব এটো যেনিবা b বুলি হলো আৰু পিছৰটো বেলেগ সংখ্যা আছে মই c বুলি হলো এটা কি আছে a * b + a * c মানে এটোত আছে a * b মানে ab + a * c ac a + a টো আৰু a টো b টো ইনটু হৈ পেলাই ab হৈছে a টো c টো ইনটু হৈছে ac তেনেকৈ হৈছে গতিকে এটোকে আমি কেনেকৈ লিখিব a * b + c বুলি লিখিব পাৰো যদি মই s টো মতে যদি লিখো এটো লিখিব নালাগে মই দেখাহে দিছো ইয়াত যদি লিখো এইটো আমি আতৰাই দিছো এতিয়া ab + ac টোকে মই কি বুলি লিখিব a * b + c a মানে 670 ইনটু ব্ৰেকেট দিলো ইনটুটো নিলিখিলো আপত্তি নাই b + c b মানে কিমান 7/11 + c মানে কিমান 1/3 এটো আসলে c গতে আমি তেনেকৈ লিখিব পাৰিম কি হৈছে এটো আসলে a * b + a * c তাৰ মানটো হৈছে a * b + c গতে এটো a বুজাইছে ইয়াটো এটো a বুজাইছে এটো b বুজাইছিলে এটো c বুজাইছিলে ঠিক আছে গতিকে a * b + a * c মানে a * b + c গতিকে a মানে 670 * b মানে 7/11 + c মানে 1/3 আমি তেনেকৈ কৰিব লাগিব তাৰ পিছত 670 টো আছে 670 বেগে ৰাখিম ব্ৰেকেটৰ ভিতৰত যেটো থাকে সদায় আগত কৰি লয় বদমাছৰ মতে কি ব্ৰেকেট আগত
তাৰপিছত ডিভিজন তাৰপিছত মাল্টিপ্লিকেশ্যন তাৰপিছত এড তাৰপিছত সাবট্ৰেকশ্যন মানে বেকেট আগত তাৰপিছত হৰণ তাৰপিছত পূৰণ তাৰপিছত যোগ তাৰপিছত বিয়োগ আমি হেতু নিয়মত যাওঁ এতিয়া বেকেট আগত কৰিম গতিকে বেকেটটোৰ ভিতৰত আমি কি আছে চাম 11 7/11 প্লাছ 1/3 এতিয়া ইয়াত চাম হৰৰটা কি আছে 11 আৰু 3 আছে 11 আৰু 3 এটা আনটো বাৰ যায় নে নাযায় গতিকে আমি পূৰণ কৰিম সংখ্যাটা 3 11 30 তাৰপিছত আমি কি পাম ইয়াত আছে 11 বাৰ এটা বেকেটৰ ভিতৰত ৰাখি লৈছো 11 33ক কেইবাৰ যাব চাম 3 বাৰ যাব 3 11 33 আৰু 7টো আহি পেলাই ইয়াৰ লগত পূৰণ হ'ব যোগ হ'ল 3 33ক কেইবাৰ যায় আমি জানো 11 বাৰ যায় গতিকে 11 লিখিলো আৰু সেই ওপৰত যে আছে 1টো ইয়াত লিখিলো এনেকুৱা হ'ব তাৰপিছত 670 ইনটু এটা কিমান হ'ব 3 7 গুণ 21 যোগ 11 পূৰণ 1 মানে 11 আৰু তলত আছে কিমান 33 এটো যে চাও 670 ইনটু ওপৰত 21 যোগ 11 এটা যে যোগ কোন কিমান হবে 1 1 2 2 1 3 আৰু তলত হ'ব কিমান 33 এনেকুৱা পাম গতিকে কিমান পাইছো 1 1 2 2 1 3 33 আমি কি পালো 670 into 20 32 by 1 1 2 2 1 3 হেতু আমি যোগ কৰিলো 32 divided by 33 এতিয়া এইটা যে চাও কিমান হ'ব 670 লগত 32 আমি ইনটু কৰি দিম 670 লগত যদি 32 ইনটু কৰো 2 0 0 2 7 4 4 1 2 7 12 1 13 3 0 0 3 7 গুণ 21 और 1 2 3 7 18 2 20 0 4 3 1 4 1 2 1 উপৰত হ'ব 21440 divided by 3 আমি এটো পাম ইয়াৰ মানটো আমি এটা আমি বিধিটো ব্যৱহাৰ কৰিলো কি বিধি ব্যৱহাৰ কৰিলো লিখিব লাগিব কি বিধি ব্যৱহাৰ কৰিছিলো বিতৰণ বিধি ব্যৱহাৰ কৰিছিলো নেক্সট আমাৰ আছে কি 3 নম্বৰটো 3 নম্বৰটো আমি কেনে কৰিম 3 নম্বৰটো আমি যদি ইয়াত যদি চাও কি নিয়মত আছে এতিয়া 7/5 into -3/8 প্লাস এটো দুটা পদ আছে 3/4 into 7/5 এটো এটা পদ আৰু এটো এটা পদ দুটা পদ আছে কাৰণ আমি কি হয় ইনটু থাকিলে একটা পদ বুলি বুজো প্লাস থাকিলেহে আমি বেলেগ পদ বুলি বুজিম গতিকে ইয়াত দুটা পদ আছে প্লাসটোৱে দুটা পদত ভাগ কৰিছে এতিয়া আমি দুইটাৰে কিবা একে আছে নি চাম ইয়াত আছে 7/5 ইয়াতো 7/5 আমি হেতু একে দেখিছো গতিকে আমি 7/5 টো কি কৰিব চাম ইয়াত এটো যদি a বুলি ধৰো ইয়াত এটোক আমি a বুলি ধৰিব পাৰিম এটো যদি b বুলি ধৰো এটো কি বুলি ধৰিব পাৰিম c বুলি ধৰিব পাৰিম কাৰণ দুইটা বেলেগ বেলেগ সংখ্যা ইয়াতো কি হ'ল a * b + a * c আমি আসলে যেটো কৈছিলো বিতৰণ বিধি একেটাকে হ'ব গতিকে a * b a * b + c * a আছে এটা ইয়াৰ মানটো আমি কাৰ হৈতে সমান বুলি লিখিব পাৰিম ইয়াতো a আছে আমি কমন লম আৰু a b টো আৰু ইয়াৰ c টো এনেকৈ থাকিব a * b + c এটো কোনটো বিতৰণ বিধি মতে আসলে গতিকে এই বিতৰণ বিধিটো আমি ইয়াত কি কৰিম ব্যৱহাৰ কৰিম বিতৰণ বিধি ব্যৱহাৰ কৰিছো এতিয়া ইয়াৰ পৰা যদি মানখিনি লিখি যাও a মানে কিমান 7/5 ইনটু মানে এনেকৈ চাও পাৰো আমি ইমান টানকে নাচাই বা এনেকৈ নাচাই পেলা আমি বেলেগ ধৰণৰ চাও পাৰো যে দুইটাতে যেটো মিলি আছে দুইটা পদৰ পৰা ইয়াৰ পৰা যেটো মিলি আছে তাক আমি বাহিৰলৈ লৈ আনিলো 7/5 টো 7/5 ভাগে ৰাখিলো আগৰ ইটো নিয়মত কৰিছে গতিকে মই এবাৰ ইটো নিয়মত দেখাইছো ইয়াতো 7/5 আছে ইয়াতো 7/5 আছে গতিকে 7/5 টো মই কমন লব পাৰিম দুইটাতে আছে কাৰণে তাৰ পিছত কি কৰিম এবাৰ 7/5 ৰ ইয়াত যে -3/8 টো পূৰণ হৈছিলে এবাৰ হেতু লিখিম মাজত প্লাস চিন আছে প্লাস দিলো আৰু এই 7/5 টো বাহিৰলৈ ওলাইলে তাৰ লগত কি হৈছিলে 3/4 ইনটু হৈছিলে 3/4 টো মই বাহিৰলৈ লিয়ানে নাই সেই 3/4 টো এনেকৈ লিখিব লাগিব এনেকৈ চাই কৰিব পাৰো আমি তাৰ পিছত 7/5 এটো কি ইয়াত বিতৰণ বিধি হৈছে কি বিধি বিতৰণ বিধি আমি পাও তেনেকৈ -7/5 এটা বেকেটৰ ভিতৰখিনি কৈছিলো আগত এটো কিমান হ'ব -3/8 + 3/4 বেকেটটো জনিবা খুলি ললো 7/5 এটো যি কোন কিমান হ'ব 8 আৰু 4 লখাগু কিমান চাম 8 আৰু 4 লখাগু আমি কেনেকৈ গলম অলপ আগতে কৈছিলো যে দুটা সংখ্যা এটা এন্ড যদি বিভাজ্য হয় তেতিয়া তাৰ ডাঙৰ সংখ্যাটোক আমি লখাগু লম ইয়াত 8 টো আহিব লখাগু 8 8ক এবাৰ যায় গতি একো পূৰণ কৰিব নালাগে ওপৰ -c টো -c ভাগে থাকিব প্লাস 4 আছে 4 8ক দুবাৰ যায় সেইকাৰণে 2 পূৰণ কৰিম আৰু ওপৰত ইনটু আহিবলা তাৰ লগত পূৰণ হ'ব এনেকুৱা হ'ব গতিকে 7/5 ব্ৰেকেট তো ভিতৰত যদি যাও -3 প্লাস 2 3 গুণ কিমান আছে 6 এনেকুৱা হল তাৰ পিছত 7/5 ইনটু এটো যে চাও -3 + 6 -3 + 6 মানে কিমান প্লাস মানে আছে মাইনাস গতিকে 6 পৰা 3 টো বিগ কৰিলো 3 হল ডাঙৰৰ প্লাস আছে কাৰণে প্লাস হ'ব আৰু 8 আছে 8 বুজি পাইছনে কি আছে মাইনাসে প্লাসে মাইনাস মানে কোন মাইনাস হ'ব 6 পৰা 3 টো মাইনাস হ'ব 6 পৰা 3 গল 3 চিন টো কি বহিব ডাঙৰ আগত প্লাস আছে গতিকে প্লাস সাইন বহিব আৰু তলত 8 আছে 8 আমি এটা যি পূৰণ কিমান পাম 3 7 গুণ ওপৰত 21 আৰু তলত 5 8 গুণ 40 গতিকে এটো হল 21/40 গতিকে আমি এটো হ'ব এনেকে বাকি তোমালকে এনেকে অংকখিনি কৰি চাবা মই আৰু এটা অংক কৰি দিছো এইটা প্ৰায় একে নিয়মৰ অংক আছে মই 5 নম্বৰটো কৰিছো 5 নম্বৰ অংকটো কেনেকুৱা হ'ব 4 নম্বৰ যেটো অংক 4 নম্বৰ অংকটো মই 4 নম্বৰ অংকটো কৰি দিছো
নেক্সট আমাৰ আছে 4 নম্বৰটো -5/9 ইনটু -27/15 প্লাছ 36/25 এটো কেনেকৈ আছে এটো আছে কি a ইনটু b প্লাছ c এটো নিয়মত আছে এটো হৈছে a এটো হৈছে b এটো হৈছে c এটা এটো আমি কেনেকৈ ভাঙো a ইনটু b হল a ইনটু b প্লাছ c হলে প্ৰথম a লগত এবাৰ b ইনটু হ'ব ab প্লাছ a লগত এবাৰ c ইনটু হ'ব গতিকে আমি এবাৰ -5/9 ৰ লগত -27/15 ইনটু কৰিম আৰু এবাৰ -5/9 ৰ লগত 36/25 ইনটু কৰিম গতিকে আমি এটো কেনেকৈ পাম -5/9 ইনটু এবাৰ তাৰ লগত ইনটু হ'ব -27/15 আৰু প্লাছ আকৌ -5/9 ৰ লগত এবাৰ ইনটু হ'ব কোন 36/25 কেনেকৈ কৰিছো মই দেখাই দিছো আকৌ এবাৰ যে -5/9 আছে ইনটু ব্ৰেকেট আছে এনেকৈ যেতিয়া আছে এটো a ইনটু b প্লাছ c তেতিয়া কি হয় এনেকৈ ব্ৰেকেট থাকিলে কি বুজে -5/9 ৰ লগত এবাৰ a টো ইনটু হ'ব আৰু মাজত যেটো সাইন আছে সেই সাইনটো দি পেলাই -5/9 ৰ লগত আকৌ 36/25 টো আমি ইনটু কৰিম এতিয়া এইখিনি এটা কথা আছে এটো মাইনাস ইনটু প্লাস এইখিনি আমি মাইনাস লিখিও কৰিব পাৰো যেটো মই ব্ৰেকেটটো দি আমি ইয়াত একেলগে ব্ৰেকেট ৰাখি পেলাই কৰিম গতিকে আমি মাইনাসটো নিদিয়াকৈ কৰিব চাম প্ৰথম প্লাস দি পেলাই কৰিম -5/9 ইনটু -27/15 হেতু আহিলে আৰু মাইনাস ইনটু প্লাস এইখিনি মাইনাস দিও কৰিব পাৰো কিন্তু মই কি কৰিছো যেহেতু ব্ৰেকেট দিছো গতিকে প্লাসটো ৰাখি পেলাই মই এবাৰ -5/9 ৰ লগত যে 36/25 টো ইনটু কৰিছো হেতু মই দেখাই লৈছো প্লাস সাইনটো প্লাস ব্ৰেকেট থাকিলে এতিয়া কি কৰিম এইটা আমি কেনেকৈ পূৰণ কৰিব পাৰো 9 27 বাৰ যায় আমি এনেকৈ কথা কৰিব পাৰো যেটো বাৰ যায় বিভাজ্য সংখ্যা থাকিলে 9 27 কেবাৰ যায় 3 বাৰ আৰু 5 15 যায় কেবাৰ 3 বাৰ গতিকে আমি ওপৰত কি থাকিলে ন ইয়াত থাকিলে মাইনাস এটাই মাইনাস ইনটু মাইনাস প্লাস হৈ গল ইয়াত একোনে মানে 1 এটা আছে কাৰণ 5 5 এবাৰ গৈছিল 1 ইনটু 3 3 হল আৰু ইয়াতে এবাৰ আছিল গতিকে 1 3 গুণ 3 মাইনাস ইনটু মাইনাস প্লাস হল 1 ইনটু 3 3 1 ইনটু 3 3 এফালে তলত তাৰ পিছত প্লাস আছে তলত প্লাসে দিলো ওপৰত কি আছে চাম ইয়াটো কথা হৈ যাব এটো বাৰ যাব 5 এবাৰ যাব 5 25 5 বাৰ 9 9 এবাৰ 4 9 গুণ 36 গতিকে তাক আমি কেবাৰ দিব পাৰিম 4 বাৰ এটো কিমান হ'ব মাইনাস ইনটু প্লাস মাইনাস 1 ইনটু 4 4 আৰু তলত 1 ইনটু 5 5 এটো যদি কৰো 2/3 অথনি যে কৈছিলো মাইনাস ইনটু প্লাস এখিনি মাইনাস লিখিব পাৰিলেন মই তাত লিখা নাছিল এতিয়া আমি লিখিম প্লাস ইনটু মাইনাস মাইনাস কিমান হ'ব 4/5 এটো কিমান হ'ব 2/3 মাইনাস 4/5 এটা তলৰটো আমি কি কৰিব লাগিব প্ৰথম লসাগু লৈ ল'ব লাগিব 3/3 আছে আৰু এটা কথা 3/3 মানে কিমান 3/3 মানে আমি 1 গতিকে ইয়াত 1 লিখিব পাৰো 3/3 মানে কি 3 3 হন গলে এবাৰ পাম গতিকে 1 লিখিলো প্লাস ইনটু মাইনাস মাইনাস 4/5 এতিয়া এটো যদি কৰো কেনেকৈ হ'ব ইয়াত আমি লসাগু লতে কেনেকৈ লম ইয়াৰ তলত একো নাই মানে 1 এটা আছে গতিকে ইয়াৰ পৰা 1 5 গুণ 5 আমি লসাগু হিচাপে লম একৰ লগত কি পূৰণ কৰিলে 5 পাম চাম 5 এটা পূৰণ কৰিলে 5 পাম ওপৰত 1 ইনটু হে আছে 1 2 ইনটু কৰি দিলো মাইনাস আছে মাইনাস 5 5 মিলি আছে একো পূৰণ কৰিব নালাগে ওপৰত 4 to 4 ভাগে থাকিব গতিকে 5 গুণ 5 বিয়োগ 4 ডিভাইডেড বাই 5 ইয়াৰ মানটো পাম 5 4 গল 1 তলত হল 5 গতিকে 1/5 টো হ'ব ইয়াৰ আনসাৰ তাৰ পিছত বাকি 6 নম্বৰটো একে নিয়মত আছে 7 নম্বৰটো একে ধৰণে আছে বিতৰণ বিধিমতে আছে আমি এটা কৰিছো লাষ্ট 5 নম্বৰটো কৰিম তাৰ পিছত বাকি দুটা তোমালকে কৰি চাবা যদি অসুবিধা পোৱা তেতিয়া মোক কমেন্ট বক্সত কমেন্ট কৰিবা যে পৰা নাই তেতিয়া মই এই দুটা কৰি দিম নেক্সট আমি লৈছো 5 নম্বৰটো 5 নম্বৰটো কি আছে 2/3 প্লাস 3/3 মাইনাস 1/4 ইনটু 2/3 প্লাস 2/3 ইনটু 1/2 আমি পদবোৰ বেলেগ বেলেগ পদ কোনখিনি আছে এইটা একেলগে আছে আৰু এটো কি হৈছে 2/3 লগত এটো ইনটু আছে গতিকে এটা বুলি ধৰিম আৰু 2/3 লগত 1/2 টো ইনটু আছে এটো এটা বুলি ধৰিম এতিয়া এই দুটাৰ পৰা কি হৈছে ইয়াটো 2/3 আছে ইয়াটো 2/3 আছে ইয়াটো 2/3 আছে কিন্তু ইয়াৰ এটা কথা সাৱধান এই 2/3 টো ইয়াৰ লগত ইনটু হৈ আছে 1/4 লগত আৰু a 2/3 টো 1/2 লগত ইনটু হৈ আছে কিন্তু ইয়াত যেটো 2/3 আছে হেতু প্লাস হৈ আছে যেতিয়া প্লাস থাকিব তেতিয়া আমি কমন লৈ পেলাই কৰিব নোৱাৰিম তেনেকৈ কৰিব নোৱাৰিম বুলি ইয়াত বলে 2/3 আছে তিনিটাতে 2/3 টো কমন ললো ইয়াত যেটো প্লাস আছে আমি 2/3 টো কমন হিচাপে আনিব নোৱাৰো পূৰণ থাকিলে লও তেনেকৈ এটা আমি কি কৰিম সেই যেটা মিলি আছে ইনটু হৈ আছে 2/3 2/3 যত ইনটু আছে হেতু আমি আগলৈ লহিম এটো মাইনাসত থকাটো প্ৰথমতে নি লিখো তাক পিছত লিখি এই 2/3 ইনটু 1/2 তাৰ পিছত মাইনাস 1/4 into 2/3 মই এনেকৈ লিখিলো কেলে এই ইনটু হৈ থকাটো আৰু ইয়াত 2/3 ইনটু হৈ থকাটো দুটা উচৰাচৰি কৰিলো ঠিক আছে এটা আমি সহযোগ বিধিমতে কৰিম আৰু এই যেটো 2/3 আছে এই 2/3 টো লিখিম এনেকৈ আৰু প্লাস 3/3 টো আমি লিখিব পাম কেনেকৈ এনেকৈ কি কৰিলো প্ৰথম পৰা আকৌ এবাৰ কৰিছো মই যে ইয়াত যেটো 2/3 আছে আৰু মাজৰটো 2/3 আছে আৰু 3 নম্বৰটো 2/3 আছে কিন্তু আটাইতে যদিও 2/3 আছে ইয়াত 2/3 টো প্লাস হৈ আছে ইয়াত 2/3 টো ইনটু হৈ আছে ইয়াত 2/3 টো ইনটু হৈ আছে আমি যেতিয়া বিতৰণ বিধিতে হওক বা কমন ল অফ সাইডৰ পৰা যদি আমি চাবলৈ যাওঁ তেতিয়া 2/3 টো আমি কমন ল পাইলন কেতিয়া যদিহে তিনিটা ইনটু হৈ থাকিলহেন কিন্তু ইয়াত যেটো প্লাস হৈ থাকিলে গতিকে এটো পৰা আমি 2/3 কমন ল'ব নোৱাৰিম গতিকে এটো মই ৰাখি পেলাই যদি বাকি কেইটা চাওঁ ইয়াত আৰু 2/3 ইয়াতো 2/3 ইয়াৰ পৰা 2/3 টো কমন ল'ব পাৰিম সেইকাৰণে এটোৰ চলে এটো লৈ যাম একেলগে কিন্তু ইয়া যেটো মাইনাস আছে মাইনাস টকাটো পিছত লিখি প্লাস টকাটো মই আগৰ লিখিছো 2/3 ইনটু 1/2 -1/4 ইনটু 2/3 হেতু লিখিলো আৰু বাকি যি আছিল 2/3 প্লাস
3/3 হেতু মই হিফালে লিখলো আমি সহযোগ বিধি মতে এনেকে মিলাই ললো এতিয়া ইয়াত যদি চাও কিমান হ'ব 2 গুণ 2 বা এনেকে নকৰি দুইটাৰ পৰা আমি কমন লম এইখিনিলৈকে আমি ইনটু হৈ থকা এটা আছে হিফালে ইনটু হৈ থকা নাই ইয়াত আছে 2/3 ইয়াতো 2/3 আছে গতিকে 2/3 আমি কমন ললো মানে কোনটো এটো কি আছে a * b মাইনাস কেনেকৈ আছে a * b মাইনাস b * a বা তেনেকৈ আছে এটো আমি যদি a বুলি ধৰো আকৌ ইয়াতো এটো a বুলি ধৰিম গতিকে a * b মাইনাস এটো c * a তেনেকুৱা হৈ আছে a * b minus c * a মানে এটো যদি কৰম কেনেকুৱা হ'ব a * b minus c গতিকে b মানে কিমান 1/2 minus 2/3 টো বাহিৰলৈ আহিলে কিমান থাকিব 1/4 গতিকে 2/3 টো আমি যেতিয়া দুইটাৰ পৰা ললো তেতিয়া থাকি a হিচাপে ললো তেতিয়া b হিচাপে আহিলে 1/2 মাজত মাইনাস আছে কাৰণে মাইনাস আৰু 1/4 টো 1/4 থাকিলে বাকি দুটা আমি একেলগে কৰিব পাৰিম দুটা একেলগে কৰিম 3 মিলি আছে গতিকে 3 থাকিব ওপৰটা প্লাস কৰি নিম 2 3 5 আমি হেটা একেলগে কৰিলো কেনে কৰিলো 3 মিলি আছে গতিকে লখাগু 3 আহিব আৰু তলত যদি একে সংখ্যা থাকে ওপৰটা আমি সিধাকে প্লাস কৰি পাৰিম 2 + 3 হ'ল 5 এতিয়া এটো কৰিম কেনেকৈ হ'ব 2/3 এটা বেকেটৰ ভিতৰত থকাটা প্ৰথম কৰিম 2 আৰু 4 আছে দুইটা বেলেগ বেলেগ আৰু 2 ৰে 4 বাৰ যায় গতিকে ইয়াৰ পৰা যেটো ডাঙৰ সংখ্যা আছে ডাঙৰ সংখ্যাটো আমি লখাগু হিচাপে লম ইয়াত 2 আছে 2 লগত কি পূৰণ কৰিলে 4 পাম 2 পূৰণ কৰিলে এখানে 2 লিখিলো আৰু ওপৰ যেটো 1 আছে 1 টো হ'ব এটো মাজত মাইনাস আছে গতিকে মাইনাস তাৰপিছত 4 মিলি আছে একো পূৰণ কৰিব লাগে ওপৰ যেটো 1 আছে 1 টো তেনেকৈ আছে তেনেকৈ থাকিব মানে 1 এটা ইনটু হৈ আছে 1 টো নেদেখালো হ'ব +5/3 এনেকৈ তাৰপিছত আমি কি কৰিম এখানে বুজি পাইছনে এটো 4 টো কেনেকৈ আহিলে দুইটা বিভাজ্য সংখ্যা আছিল তাৰ পৰা ডাঙৰটো লৈছিলো 2 এ 4 মিলি থকা নাছিলে 2 আৰু 4 আছিল 2 এ দুবাৰ দিলে আমি 4 পাম হেনে 2 দিলো ওপৰত থকা 1 টো ইয়াৰ লগত ইনটু হ'ল মাইনাস টো মাইনাসে থাকিলে 4 মিলি আছে ওপৰ 1 টো জাস্ট 1 ভাগে বহিছে এতিয়া 2/3 আমি এটো যদি খুলিম কিমান হ'ব 2 * 1 2 - 1/4 +5/3 2/3 into 2 - 1 মানে কিমান 1 তলত আহিলে 4 +5/3 এটা যে পূৰণ কৰো কিমান 3 4 গুণ 12 সদায় পূৰণটো আগত কৰিম 3 4 গুণ 12 2 গুণ 2 3 4 গুণ 12 2 গুণ 2 তলত আহিলে 5/3 আমি এটো কটাকটি কৰিব পাৰো কেনে কটাকটি কৰিব পাৰো মই এফালে কৈছো 2/12 +5/3 আছে হয়নে ইয়াত আমি কেনে কৰিম এতিয়া এটো কটাকটি কৰিব 2 গুণ 2 2 গুণ 12 মানে 1/6 +5/3 আহিলে 6 আৰু 3 আহিলে আমি লখাগু লবলৈ সহজ হৈ গল 6 আৰু 3 পৰা আমি লখাগু লওঁ 6 3 বাৰ যায় গতিকে ডাঙৰ সংখ্যাটো আমি লখাগু হিচাপে লম 6 6 এবাৰ যায় 1 পূৰণ 1 গতিকে একে আহিব প্লাস 3 6 দুবাৰ যায় গতিকে 2 5 গুণ 10 এটো কিমান হ'ব 11/6 গতিকে ইয়াৰ আনসাৰ হ'ব এনেকৈ ইয়াৰ পৰৱৰ্তী 6 নম্বৰ আৰু 7 নম্বৰ তোমালোকে নিজে এবাৰ কৰি চাবা নেক্সট আছে আমাৰ 13 নম্বৰ কোৱেশ্চনটো তলৰ সংখ্যা কেইটাই যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলেনে কৰি চোৱা এটা আছে -2/3 3/8 আৰু 4/5 আমি সহযোগ বিধি মতে কি পাইছিলো যে a + b দুটা সংখ্যাৰ লগত যেতিয়া আন এটা সংখ্যা c যদি প্লাস কৰো মানে প্ৰথমতে যদি a + b একেলগে কৰি তাৰ লগত যদি c টো প্লাস কৰো আৰু এই সংখ্যাটো যদি b + আৰু c আগতেকে যোগ কৰি তাৰ লগত a যোগ কৰো মানে কি কৈছো a + b দুটা একেলগে প্ৰথম কৰিলো তাৰ পিছত c টো আমি যোগ কৰিছো তাৰ পিছত b + c আগতেকে যোগ কৰি তাৰ পিছত a টো আমি যদি যোগ কৰো তেতিয়া দুইটাৰ যোগফলটো কি পাও একে যদি পাও তেতিয়া আমি তাক কি বুলি কও সহযোগ বিধি মানি চলে বুলি কম বা এনেকুৱা যদি হয় বলে a * b * c বলে a b দুইটা ইনটু কৰি তাৰ পিছত c ইনটু কৰিছো তাৰ পিছত b c ইনটু কৰি তাৰ লগত বলে a ইনটু কৰিছো তেতিয়াও যদি ৰিজাল্টটো একে পাও তেতিয়া আমি কম পূৰণৰ ক্ষেত্ৰত হেতি সহযোগ বিধি মানি চলে গৰে আমি এই গৰে চাব লাগিব এতিয়া প্ৰথম কি এটো আমি a b c হিচাপে যদি ধৰি লওঁ প্ৰথম চাম প্ৰথম নিয়মটো যে a + b + c কৰিলে কিমান পাও এটো চাম গতিকে এটো নিয়মত কৰিম -2/3 + b মানে হৈছে 3/8 + c মানে ইয়ান 4/5 কি কৈছো মই প্ৰথম এই দুটা প্লাস কৰি লৈছো তাৰ পিছত 4/5 টো তালত প্লাস কৰিম ইয়াত মাজত একো নাই মানে কি আমি কি চিন দিব লাগিব প্লাস কৰিব কৈছে যোগ কৰিব কৈছে প্ৰথমতে হেকাৰণে যোগ চিন দিছো দুইফালে তাৰ পিছত যদি পূৰণৰ ক্ষেত্ৰত চাম তেতিয়া আমি কি দিম পূৰণ দিম এতিয়া এটো যেতিয়া কৰিম কি হ'ব প্ৰথম চাম 3 আৰু 8 ইহতৰ কি চাম প্ৰথম বেকেটৰ ভিতৰটো সদায় আগত হৰ এতিয়া বেকেটৰ ভিতৰটো যদি চাও প্ৰথম হৰটো কি আছে 3 আৰু 8 3 আৰু 8 যদি আমি লখাগু চাও এটা এনটো বিভাজ্য নহয় গতি আমি সংখ্যাটা পূৰণ কৰি দিম 3 * 24 তাৰ পিছত কি পাম a 3 লগত 8 পূৰণ কৰি 24 পাইছো হেকাৰণে 8 আহিলে আৰু 3 ৰ ওপৰত থকা -2 টো ইয়াৰ লগত ইনটু হ'ব মাজত প্লাস আছে প্লাস আকৌ 8 ৰ লগত 3 পূৰণ কৰি 24 পাইছিলো গতিকে ইয়াত 3 হ'ব মানে কি পূৰণ কৰিলে এই 8 লগত কি পূৰণ কৰিলে 24 পাম 3 পূৰণ কৰিলে হে 3 টো হৈছে এটো আৰু সেই ওপৰৰ 3 টো আহিলে ইয়াৰ লগত কি হ'ব প্লাস হ'ব এই বেকেটৰ ভিতৰত থৈ আমি একেলগে ৰাখিম প্লাস তাৰ পিছত কি আছে 4/5 এটা কি হ'ব প্লাস ইনটু মাইনাস মাইনাস 2 গুণ 16 প্লাস 3 3 গুণ 9 / 24 এটা একেলগে পূৰণ হল প্লাস ইনটু মাইনাস মাইনাস 8 2 গুণ 16 প্লাস 3 3 গুণ 9 ইফালে আছে প্লাস 4/5 গতিকে প্লাস 4/5 টো হ'ব এনেকে ইয়াৰ পৰা যদি চাও কিমান হ'ব -16 + 9 -16 + 9 মানে কি হৈ আছে
এটা মাইনাছ এটা প্লাছ দুটা যদি বেলেগ বেলেগ চিন থাকে আমি এতিয়া কি বিয়োগ কৰিম 16 পৰা 9 গ'ল 7 ডাঙৰ আগত মাইনাছ আছে গতিকে বহিব কিমান মাইনাছ তলত থাকিলে 24 প্লাছ 4/5 টো যেনেকৈ আছে তেনেকৈ বহিব এতিয়া আকৌ এটা লখা গলম এটা কি হ'ব 5 আৰু 24 24ক 5 এবাৰ নাযায় গতিকে আমি সংখ্যাটা পূৰণ কৰিম 5 যদি 24ক পূৰণ কৰোঁ আমি পাম 120 24ৰ লগত কি পূৰণ কৰিলে 120 পাম এই 5 টো পূৰণ কৰিলে সেইকাৰণে ইয়াত 5 দিলোঁ ইনটু ওপৰত যিটো -7 আছে তাৰ লগত পূৰণ হ'বহি মাজত প্লাছ আছে প্লাছ আৰু 5ৰ লগত কি পূৰণ কৰিলে 120 পাম এই 24 টো পূৰণ কৰিলে 120 পাম সেইকাৰণে 24 টো আহিলে আৰু ওপৰত থকা 4 টো তাৰ লগত পূৰণ হ'ব বুজি পাইছনে আমি লখাগু লৈ পেলাই এনেকৈ কৰিব লাগিব ভগ্নাংশ যোগ কৰোঁতে আমি আগতে শিকিছোঁ ভগ্নাংশ যোগ গতিকে আমি যদি বুজি নোপোৱা আমি ইয়াৰ পৰৱৰ্তী খণ্ডত আকৌ কি কৰিম ভগ্নাংশৰ যোগ কৰিম বাস ক্লাছ 7 ৰ ডেসক্ৰিপচনত মই লিংক দি দিম তাত ক্লাছ 7 ৰ যিটো ভগ্নাংশৰ চেপ্টাৰ তাত আমি প্লাছ কেনেকৈ তাত লেখা আছে চাই ল'ব পাৰিবা এটা 120 এটা কি হ'ব 5 × 35 প্লাছ ইনটু মাইনাছ মাইনাছ 5 × 35 যোগ 24 পূৰণ 4 এটো যদি আমি পূৰণ কৰোঁ কিমান পাম 96 এটা ওপৰত কিমান থাকিব -35 প্লাছ 96 আমি কি হ'ব মাইনাছে প্লাছে মাইনাছ গতিকে এটো পাই এটো বিয়োগ কৰিম 6 পৰা 5 গ'ল 1 9 পৰা 3 গ'ল 6 ডাঙৰ আগত প্লাছ গতিকে প্লাছ আহিব আৰু তলত আহিলে কিমান 120 মানে 61/120 পাইছো a + b + c এটো নিমত কৰোঁতে নেক্সট আমি চাম কি a + b + c এতিয়া যদি b + c আগত কৰি তাৰ লগত যদি a প্লাস কৰো তেতিয়া কি পাম অথনি a + b আগত কৰি তাৰ লগত c প্লাস কৰিছিলো এবাৰ b + c আগত প্লাস কৰি তাৰ লগত a প্লাস কৰিলে কি পাম চাম মানে a + b + c = a প্লাস উইদিন ব্ৰেকেট b + c তাৰ যেটো মান আছে দুইটা সমান হয় না এটো আমি কি সহযোগ বিধি মতে চাম এতিয়া ইয়াৰ এটো মতে চাম মানে কি -2/3 প্লাস 3/8 আৰু 4/5 এবাৰ একেলগে প্লাস কৰিম এই দুটা অথনি এটা কৰিছিলো এবাৰ সেই দুটা কৰিম তাৰ পিছত যোগফলটো একে হয় না চাম ইয়াত যদি চাম কিমান হ'ব -2/3 টো -2/3 থাকিব ব্ৰেকেটৰ ভিতৰত থকাটা একেলগে কৰিম 5 আৰু 8 একে সংখ্যা নাই গতিকে আমি লখাগু কি হ'ব দুইটা পূৰণ কৰিম 5 × 8 = 40 তাৰপৰা 8 আছে 8ৰ লগত 8 আৰু 40 দুইটা সমান নহয় কি পূৰণ কৰিব লাগিব 8 × 5 = 40 আৰু ওপৰত তিনিটো আহিবলে তাৰ লগত পূৰণ হ'ব যোগ আছে যোগ আহিব 5ৰ লগত 8 পূৰণ কৰিলে 40 পাম সেইকাৰণে 8 লিখিলো ওপৰৰ 4টো আহিবলে তাৰ লগত পূৰণ হ'ব এটা কিমান পালো -2/3 প্লাস এটো কিমান হ'ব 5 × 3 = 15 প্লাস 8 × 4 = 32 তলত আহিলে 40 এতিয়া -2/3 প্লাস ওপৰত কিমান হ'ব 5 × 2 = 7 3 × 4 = 47/40 এতিয়া আকৌ মই লখাগু লব পৰা হলো কি হ'ব তলত আছে এটা 3 আৰু 40 আছে এটাত গতিকে আমি দুইটা এটা এন্টক বিভাজ্য নোহোৱা সংখ্যা গতিকে আমি সংখ্যাটা পূৰণ কৰি দিম 3 40 120 এতিয়া ইয়াত 3 আছে আমি ইয়াত 120 আছে সাম 3 লগত কি পূৰণ কৰিলে 120 পাম 40 পূৰণ কৰিলে 120 পাম আৰু ওপৰৰ -2টো আহি পেলাই তাৰ লগত পূৰণ হ'ব মাজত প্লাস আছে প্লাস 40ৰ লগত কি পূৰণ কৰিলে 120 পাম 3 আমি কাৰণ 3 য়ে 40 পূৰণ কৰি 120 পাইছিলো গতিকে 3 লিখিম আৰু ওপৰত 47 টো তাৰ লগত ইনটু হ'বহি তাৰ পিছত এটো প্লাস ইনটু মাইনাস মাইনাস 2 40 80 প্লাস এটা যি পূৰণ কৰি কিমান 3 7 21 1 2 3 4 উকলিব 2 3 4 12 2 14 141/120 এটা এটো পাই যদি বি কৰি দিও কিমান -80 + 140 মানে কি আছে এটা মাইনাস এটা প্লাস গতে বিয়োগ হ'ব 141 ৰ পৰা কিমান বিয়োগ হ'ব 80 বিয়োগ হ'ব 1 থাকিলে 14 × 8 = 6 গতিকে কিমান হ'ব 61 আৰু ডাঙৰ ডাঙৰ প্লাস সেখানে প্লাস আৰু তলত আছে কিমান 120 এটা আমি দুইটা কিমান পালো সমান পাইছো গতিকে আমি কি কম যে যোগৰ ক্ষেত্ৰত এই সংখ্যাকেইটাই সহযোগ বিধি মানি চলিছে তাৰ পিছত আমি পূৰণৰ ক্ষেত্ৰত চাম একেদৰে পূৰণৰ ক্ষেত্ৰত কেনেকৈ চাম আমি যোগৰ ক্ষেত্ৰত কি পালো সহযোগ বিধি মানি চলিছে বুলি পালো এটা পূৰণৰ ক্ষেত্ৰত যেতিয়া চাম -2/3 ইনটু লিম আৰু 3/8 ইনটু 4/5 এবাৰ এনেকৈ ললো আৰু এবাৰ এনেকৈ লম -2/3 ইনটু 3/8 ইনটু 4/5 মই দুবাৰ লিখিলো এবাৰ প্ৰথম এই দুটা পূৰণ কৰিম নেক্সট টাইম এই দুটা পূৰণ কৰিম তাৰ পিছত পূৰণ ফলটো একে হৈ নাচাম এতিয়া কি কৰিম প্ৰথম ইংৰাজী পূৰণ কৰোঁ 3 × 8 = 24 আৰু ওপৰত মাইনাস ইনটু প্লাস মাইনাস 2 × 6 ইয়াৰ লখাগু লব লগিয়া নহয় কাৰণ পূৰণহে আছে আমি সিধা সিধিকে পূৰণ কৰিলে হল তো হৰয় হৰৰ লগত লবয় লবৰ লগত 3 × 8 = 24 ওপৰত মাইনাস ইনটু প্লাস মাইনাস 2 × 3 = 6 আৰু ইয়াত কিমান আছে ইনটু 4/5 আছে এটা যি কোন কিমান হ'ব 5 × 4 = 20 = 2 5 × 2 = 2 12 মানে 5 × 24 পূৰণ কৰিলে 120 পালো ওপৰত মাইনাস ইনটু প্লাস মাইনাস 4 × 6 = 24 -24/120 পাইছো তাৰ পিছত ইয়াক আৰু সৰু কৰিব পাৰিম ইয়াক আমি এটা কথা এনেকৈ চাই পেলাই হয়তো আমি সমান নাপাবও পাৰোঁ ইয়াক আমি একেবাৰে লঘিষ্ঠ আকাৰলৈ নিব লাগিব সৰু কৰি ল'ব লাগিব প্ৰথম যদি চাওঁ এই দুইটাক 6 বাৰ যায় 12 বাৰ যায় প্ৰথম 12 কাটি দিছোঁ 2 বাৰং 24 12 24ক দুবাৰ যায় আৰু 12 120ক 10 বাৰ যাব 12 পূৰণ 10 120 তাৰ পিছত আৰু এবাৰ কাটিব পৰা হৈছে 2 × 2 2 5 × 10 গতিকে ওপৰত থাকিলে -1 তলত থাকিলে 5 এটা সৰল কৰিলে আমি কিমান পাম -1/5 পাম এটো যদি চাওঁ কিমান হ'ব -2/3 টো মই এনেকৈ ৰাখি দিছোঁ পেকেটৰ ভিতৰত যেটা আছে এটা পূৰণ কৰি 8 5 × 40 ওপৰত আছে 3 4 × 12 এটা যদি পূৰণ কৰোঁ 3 4 ×
12 মানে 120 আৰু ওপৰত পাইছোঁ কিমান 24 গতিকে ইয়াত এই জটিলকৈ ইমান নকৰিলোঁ এনেকৈ চাই আমি ৰাখিলে হ'ল ইয়াত মিলিছে -24 বাই কিমান আছিলে 120 এতিয়া ইয়াতে কেইটা পাইছোঁ ইয়াতে কেইটা পাইছোঁ হয়নে গতিকে আমি যেহেতু পূৰণফল দুটা দুইটাতে একেই পাইছোঁ মানে কি ইহঁতি এই সংখ্যাকেইটাই পূৰণৰ ক্ষেত্ৰতো কি হয় সহযোগ বিধি মানি চলে মানে আমি আগতে পাইছোঁ যে পৰিমেয় সংখ্যাই যোগৰ ক্ষেত্ৰতে হওক বা পূৰণৰ ক্ষেত্ৰত হওক কি হয় সহযোগ বিধি মানি চলে বিয়োগ আৰু কিহৰ ক্ষেত্ৰত নামানে হৰণৰ ক্ষেত্ৰত নামানে গতিকে এইটো হৈ গ'ল 13 নম্বৰটো এতিয়া নেক্সট কুৱেশ্যনটো আছে 14 নম্বৰ কুৱেশ্যনটো 14 নম্বৰ কুৱেশ্যনটো কি আছে এটা উদাহৰণৰ দ্বাৰা দেখুওৱা যে পৰিমেয় সংখ্যা হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয় এতিয়া আবদ্ধতা মানে কি যে আমি দুটা সংখ্যা যোগ কৰিলে যদি দুটা পৰিমেয় সংখ্যা যোগ কৰিলে যদি এটা পৰিমেয় সংখ্যাকে পাওঁ তেতিয়া কম যোগৰ সাপেক্ষে আবদ্ধ দুটা পৰিমেয় সংখ্যা বিয়োগ কৰিলে যদি পুনৰ এটা পৰিমেয় সংখ্যাকে পাওঁ বিয়োগফলটো তেতিয়া আমি কম হেৰি বিয়োগৰ সাপেক্ষে আবদ্ধ দুটা পৰিমেয় সংখ্যা আমি পূৰণ কৰিলে আকৌ এটা যি পূৰণফল হিচাপে পৰিমেয় সংখ্যাকে পাওঁ তেতিয়া সিহঁতক কম পূৰণৰ সাপেক্ষে আবদ্ধ আৰু হৰণৰ সাপেক্ষে কি পাওঁ এইটো আমি আবদ্ধতা ভিডিঅ' অলৰেডি আলোচনা কৰা আছে তোমালোকে ভিডিঅ'টো চালে বুজি পাবা আগৰ ভিডিঅ'টো চাই ল'লে বা চাই যদি বুজি পাবাই যে এতিয়া আমি হৰণৰ ক্ষেত্ৰত চাব গৈছে মানে আমি দুটা সংখ্যা হৰণ কৰিলে দুটা পৰিমেয় সংখ্যা হৰণ কৰিলে আকৌ এটা কি পাব লাগিব পৰিমেয় সংখ্যাকে পাব লাগিব তেতিয়া আমি আবদ্ধ হয় বুলি ক'ম এতিয়া চাওঁ আমি প্ৰথম হয় নহয়তো নাই চাওঁ মই প্ৰথম এটা উদাহৰণ লৈ পেলাই মই দেখাইছোঁ ধৰা 2/3 লগত মই যেনিবা কি 5/7 হৰণ কৰিলোঁ আমাক দুটা পৰিমেয় সংখ্যা ল'ব কৈছে আমি সেটক হৰণ কৰিব কৈছে হৰণ কৰাৰ পিছত আবদ্ধ নহয় বুলি দেখাব কৈছে এতিয়া 2/3 আৰু মই ধৰিলোঁ 5/7 এতিয়া এই সংখ্যাটা যদি মই হৰণ কৰোঁ কি হ'ব 2/3 ডিভাইডেড বাই 5/7 কৰিলে কি পাম 2/3 হৰণ থাকিলে কি হয় পূৰণ কৰি দিওঁ আৰু পিছৰ সংখ্যাটো লুটি খাই যায় 5 টো তললৈ আহিব 7 টো ওপৰলৈ যাব প্ৰথম 2/3 টো একেই থাকিব হৰণটো পূৰণ হ'ব আৰু 5/7 টো 5 টো তললৈ যাব 7 টো ওপৰলৈ যায় এনেকৈ হ'ব আৰু ওপৰত হ'ব 2 7 গুণ 14 তলত হ'ব 3 5 গুণ 15 এনেকুৱা হয় এতিয়া এইটো কি বলে এটা পৰিমেয় সংখ্যা পালোঁ এই দুটা সংখ্যাৰ ক্ষেত্ৰত যদি চাওঁ তেতিয়া আমি কি হৈছে ইহঁতি হৰণৰ ক্ষেত্ৰত আবদ্ধ হৈছে কিন্তু আমাক কি কৈছে হৰণৰ ক্ষেত্ৰত আবদ্ধ নোহোৱা সংখ্যা এটা ক'বলৈহে কৈছে গতিকে আমি পাইছিলোঁ যে সকলো সংখ্যাৰ ক্ষেত্ৰতে আমাৰ কি হয় হৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাবোৰ আবদ্ধ হয় মাত্ৰ এটা সংখ্যাক বাদ দি কোনটো সংখ্যাক বাদ দি শূন্যক বাদ দি বাকি সকলো সংখ্যাৰ ক্ষেত্ৰতে পৰিমেয় সংখ্যাবোৰ হৰণৰ ক্ষেত্ৰত কি হয় আবদ্ধ গতিকে আমি যেতিয়া দুটা সংখ্যা ল'ম তেতিয়া কি ল'ম 2/3 আৰু কাৰ হৰণ কৰিম 0/2 বোলে তেনেকৈ বা 0/4 তেনেকৈ ওপৰত 0 লৈ পেলাই যিকোনো সংখ্যা এটা আমি ল'লে হ'ল ঠিক আছে কি কৈছোঁ যে এটা ল'লোঁ 2/3 পৰিমেয় সংখ্যা আৰু এটা পৰিমেয় সংখ্যা কি 0/4 0/4 টো পৰিমেয় সংখ্যা হ'ব পাৰে কাৰণ p টো আমাৰ 0 হ'ব নোৱাৰে বুলি কোৱা নিচিনা q টোহে 0 হ'ব নোৱাৰে গতিকে 0/4 টো পৰিমেয় সংখ্যা হয় গতিকে এই পৰিমেয় সংখ্যা দুটা ল'লোঁ ইয়াক যদি মই এতিয়া ইহঁতৰ সাপেক্ষে কৰোঁ ইয়াৰ পৰা এটা পৰিমেয় সংখ্যা পাম নাই চাম কি ক'লোঁ এইভাগে যেতিয়া লৈছিলোঁ তেতিয়া আমি হৰণৰ ক্ষেত্ৰত আবদ্ধ হৈছিলে পৰিমেয় সংখ্যা কি হৈছে হৰণৰ ক্ষেত্ৰত আবদ্ধ হৈছিলে কিন্তু আমাক যেহেতু এটা উদাহৰণ দিব গৈছে এনেকুৱা এটা উদাহৰণ যে হৰণৰ ক্ষেত্ৰত আবদ্ধ নোহোৱা সংখ্যা এটা আছিলে কোন 0 গতিকে আমি 0 টোক 0/1 0/2 0/3 যিকোনো আকাৰত আমি লিখি পেলাই আৰ্হিত লিখি পেলাই এনেকৈ বেলেগ সংখ্যাটোৰ লগত আমি হৰণ কৰিলে হ'ব এতিয়া 2/3 হৰণ 0/4 দুটা পৰিমেয় সংখ্যা আমি কি কৈছোঁ হৰণ কৰিছোঁ ইয়াৰ পৰা এটা পৰিমেয় সংখ্যাকে পাওঁ নাই চাম 2/3 টো 2/3 আহিলে হৰণ চিনটো কি কৰিম পূৰণ কৰিম পিছৰটো লুটি খাই যাব 4 টো যাব ওপৰলৈ 0 টো যাব কলৈ তললৈ এতিয়া ওপৰত যদি চাওঁ কি হ'ব 2 4 গুণ 8 তলত হ'ব 3 0 0 কেতিয়াও কোনো সংখ্যাত কি হ'ব নোৱাৰিব যেতিয়া তলত যেতিয়া কিউৰ মান 0 আহিব তেতিয়া সেই সংখ্যাটো কি হ'ব নোৱাৰিব পৰিমেয় হ'ব নোৱাৰিব গতিকে এতিয়া আমি যদি চাওঁ এই 0/8 টো 0/8 টো পৰিমেয় সংখ্যা পালোঁ জানো নহয় সৰি 8/0 টো পৰিমেয় সংখ্যা পালোঁ জানো 8/0 টো পৰিমেয় সংখ্যা নহয় কাৰণ কিউ ভ্যালু কি হৈছে 0 হৈছে কিউ ভ্যালু 0 লৈহি পৰিমেয় নহয় গতিকে আমি দেখিলোঁ যে এই দুটা পৰিমেয় সংখ্যা হৰণ কৰোঁতে তাৰ যিটো হৰণফল পাইছোঁ সেইটো পৰিমেয় সংখ্যা নাই পোৱা মানে কি ই হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয় গতিকে আমাক যি দুটা উদাহৰণ দিবলৈ কৈছিলে উদাহৰণটা যদি দিবলৈ কৈছিলে আমি উদাহৰণটো ল'ব পাৰিম যে 2/3 ডিভাইডেড বাই 0/4 যদি কৰোঁ তেতিয়া তাৰ ক্ষেত্ৰত হৰণৰ ক্ষেত্ৰত কি নহয় সংখ্যাকেইটা আবদ্ধ নহয় গতিকে এইটো হৈছে তাৰ উদাহৰণ গতিকে আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিছোঁ পৰৱৰ্তী ভিডিঅ'ত আমি অনুশীলনী 1.2 আলোচনা কৰিম ধন্যবাদ